নিৰ্বাচন আয়োগৰ চকুত ধুলি দি জালিয়াতিৰে নিৰ্বাচনত জিকাৰ তথ্য পোহৰলৈ আহিছে। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ভুৱা চাৰ্টিফিকেটেৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱাৰ অভিযোগ এগৰাকী ৱাৰ্ড সদস্যৰ বিৰুদ্ধে। হয়, লামডিং সমষ্টিৰ 65 নং চাৰ্কেবস্তি গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্যা ৰুক্মিনা খাতুনে ভুৱা শিক্ষাগত প্ৰমাণপত্ৰ দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বুলি একাংশ ৰাইজে অভিযোগ তুলিছে। ৰুক্মিনা খাতুনে অখ্যাত এটা বৰ্ডৰ ভুৱা চাৰ্টিফিকেটেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। যাৱতীয় তথ্য হাতত লৈ চাৰ্কেবস্তিৰ কেইজনমান লোকে তথ্য সহকাৰে হোজাই জিলা আয়ুক্তক এই বিষয়ে অভিযোগ দাখিল কৰে। হোজাই জিলা আয়ুক্তই এই অভিযোগটোৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। কিন্তু ভুৱা শিক্ষাগত প্ৰমাণপত্ৰৰ বিৰুদ্ধে হোজাই জিলাৰ আয়ুক্তই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত শিক্ষাৰ যে মূল্য নোহোৱা হ'ব তাৰ প্ৰকৃত তথা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হ'ব সেয়া নিশ্চিত। গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ৰুক্মিণী খাতুনে যোৱা পঞ্চায়তৰ ইলেকশ্যনত যিটো নমিনেশ্যন দিছিলে এইটো ভুৱা নথি পত্ৰৰে দিছিলে আৰু সেইখিনি নথি পত্ৰ ইতিমধ্যে আমি ল'বলৈ সক্ষম হৈছোঁ RTIৰ জৰিয়তে। আৰু এইখিনিত আমি পাইছোঁ যে নখতি বজাৰ যিটো আমাৰ স্কুলৰ চেণ্টাৰ দিছিলে, পিছত আমি স্কুলৰ যিজন কৰ্তৃপক্ষ আছে তেওঁৰ লগত যোগাযোগ কৰাৰ পিছত আমাক লিখি দিলে যে তেওঁলোক কেতিয়াবা এইটো স্কুলৰ পৰা এক্সাম দিয়া নাই। আৰু সেইখিনিত সেইমতে গম পোৱা যায় যে স্কুল ডকুমেণ্ট যিখিনি আছে স্কুল চাৰ্টিফিকেটখিনি ডুপ্লিকেট বা ভুৱা বুলি প্ৰমাণিত হৈছে। আৰু সেইকাৰণে আমি জিলা আয়ুক্তক এখন পত্ৰ দিছোঁ ইতিমধ্যে। আৰু এইখিনি জিলা আয়ুক্ত যাতে তদন্ত মৰ্মে এটা বিহিত ব্যৱস্থা ল'বলৈ আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। হয়, যোৱা চাৰ্কেবস্তি গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ডত যিটো আমাৰ 2টা প্ৰাৰ্থী আছিলে, 2টা প্ৰাৰ্থীৰ মাজত বৰ্তমান যিটো উইন প্ৰাৰ্থীৰ সম্পূৰ্ণ ডকুমেণ্টখিনি ভুৱা আমাৰ সন্দেহ হৈছিল আমাৰ যুৱ সমাজৰ। গতিকে আমি RTI কৰিছিলোঁ। RTIৰ জৰিয়তে RTIৰ ভিত্তিত আমি এতিয়া তথ্য পাইছোঁ। সম্পূৰ্ণ তথ্য আমাৰ তাত আছে। সম্পূৰ্ণ ভুৱা যে তথ্যখিনি দিছিলে আমাৰ নখুটি স্কুলৰ পৰা দিছিলে, স্কুলৰ ছাত্ৰী বুলি প্ৰমাণিত হৈছিল। কিন্তু আমি এতিয়া স্কুলত গৈ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁ। এতিয়া কৰ্তৃপক্ষই জনাইছে যে এনেকুৱা কোনো ছাত্ৰ এই স্কুলত নাছিল, ইয়াৰ সম্পূৰ্ণ ভুৱা আছিল। সম্পূৰ্ণ তথ্য আমাৰ RTIৰ জৰিয়তে আমি তুলি ধৰিব বিচাৰিছোঁ। দিল্লী ৰাজ্য মুক্ত বিদ্যালয় এইটো চেণ্টাৰ আমাৰ নখুটি আছিলে, সম্পূৰ্ণ ভুৱা তথ্য, সম্পূৰ্ণ ডুপ্লিকেট বুলি প্ৰমাণিত হৈছে RTIত। ইয়াত চাৰ্টিফিকেটো আছে, চাৰ্টিফিকেটত লিখা আছে নকুটি হাইস্কুল বুলি। কিন্তু আমি হাইস্কুলত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, ইহঁতে ভুৱা বুলি প্ৰমাণিত কৰিছে যে এনেকুৱা কোনো ছাত্ৰই নাছিল। হেড ছাৰৰ পৰা হিচাপ সম্পূৰ্ণ ক্লিয়াৰিফিকেশ্যন দিছে। হেড ছাৰে এনেকুৱা কোনো ছাত্ৰ নাহিছিল, এইটো স্কুলৰ পৰা ক্লিয়াৰিফিকেশ্যন আহিছে ডুপ্লিকেট বুলি। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।